অতনুদাৰ চিনেমাখন আহি আছে, এতিয়া অলপ বেলেগ কথা পাতোঁ। আমাৰ মানে এটা চৰ্চিত বিষয়, চৰ্চিত বিষয়। আৰু অতনুদাৰ চিনেমাখন বহুত ৰাইজে মানে এই ফেচবুকত পোষ্ট কৰে। অতনুদাৰ চিনেমাখনৰ কথা যে উলিয়াইছা, পইচা দিছে নেকি প্ৰমোট কৰাৰ কাৰণে? এই নাই দিয়া। নাই সচৰাচৰ প্ৰমোচন হয় না, ভিডিঅ'ৰ যোগেদি হওক বা পডকাষ্টৰ যোগেদি। নাই হেৰি প্ৰমোশ্যন নহয়। মই মানে এইটো কাৰণে সুধিলোঁ, তাৰমানে ইমান বিতৰ্ক দেই, আপুনি যে কথাবোৰ খুলি কয় ন, আপুনিতো মানে ঋতুদা মানে চবেই বিচাৰে, কোনোবা কিবা টপিক এটা হ'লেই হ'ল চবেই ক'ব ঋতুদাৰ কথাখিনি লাগে আমাক। সেইকাৰণে মই আপোনাক মানে আপুনি কি কয় মই শুনিব বিচাৰিছোঁ। অতনুদা চিনেমাখন যে বহুতে মানে কৈ আছে, অসমীয়া চিনেমাখন আহিছে, আমি চবেই চোৱাটো এইটো জৰুৰী মই নকওঁ, কিন্তু মানুহখিনি যিখিনিয়ে যে কৈ আছে যে বয়কট কৰিব লাগে অতনুদাৰ চিনেমাখন, বা বহুতে আপোনাৰ মানে মোৰ লগত যদি মানে চাওঁ, এতিয়াও মই দেখাই দিব পাৰিম, চব কমেণ্টত চিনেমাখন নাচাওঁ কৰি আছে। চিনেমাখন সঁচাকৈ নাচায় মানুহে। কিয়? মেইন কথাটো হ'ল, আজি যেনেকৈ শিখা শৰ্মাই যেনেকৈ কিবা কিবি কথা কৈ আছে, মানে অকল নিগেটিভ ছাইডটো তেওঁ মানে দেখাই থাকে। মানে অতনুদাও মানে তেওঁৰ পষ্টবিলাকত মানে এনেকুৱা হৈছে, ভাল লাগিছে বেয়া লাগিছে সেইটো বেলেগ কথা, কিন্তু লাষ্টৰ ৰিজাল্টটো কিন্তু এনেকুৱা হৈ যায় যে মানে জুবিনদাৰ বেয়া চৰিত্ৰখিনি যেন দেখাই আছে। মানে এণ্টায়াৰ পষ্টবিলাকৰ ৰিজাল্টটো কিন্তু সেইটো হৈ যায়, মানে এফেক্টটো সেইটো হৈছে। আৰু পাব্লিকে সেইকাৰণে তেওঁক বেয়া পাইছে। মানে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা ব্যক্তিৰ আমি চিনেমা নাচাওঁ, পাব্লিকে সেইটো কাৰণে বেয়া পাইছে। আৰু কথাটো হ'ল, এইটো সময়ত মই ভাবোঁ চিনেমাটো ৰিলিজ দিয়াটো উচিত নহয়। মানে সেই চিনেমাখন মই ভাবোঁ নাচায় কোনেও। প্ৰথম কথাটো হ'ল, ময়ো চিনেমাখন মই নাচাওঁ, তাৰ দুটামান পইণ্ট আছে। অসমীয়া চিনেমা হিচাপে মই চালোঁ হয়, এইখন চিনেমা নচোৱাৰ কাৰণটো সেইদিনাখন মই এটা ট্ৰেইলাৰ দেখা পালোঁ দেই। আগতেও মই সমালোচনা কৰিছোঁ, এটা ল'ৰা ইফালে নলবাৰীৰ ফালৰ খুব গান গায়, মানে কিবা বেয়া ভাষাইদি গান গায়, কিবা XMS না কিবা বুলি আৰু কিবা বেয়া শব্দতে গান আৰু সেই ল'ৰাটোক এই চিনেমাখনত লৈছে, প্ৰমোশ্যনত নে গান ইউজ কৰিছে। মই বোলো এইখন চিনেমা মই নাচাওঁ, মই মৰি গ'লেও নাচাওঁ। নহয় মানে তাক ইউজ কৰি এক্টিং কৰাইছে। গতিকে তেনেকুৱা ধৰণৰ মানুহ যদি চিনেমাখন আছে, মই ভাবোঁ মই চোৱাটো উচিত নহ'ব, মই নাচাওঁ কমচে কম। কোনোবাই ভাল পাই বেয়া পাওক সেইটো পিছৰ কথা, বাকী চিনেমাখন কি উদ্দেশ্যত বনাইছে, কণ্টেণ্টটো কি সেইটো পিছৰ কথা, কিন্তু মই প্ৰথমতে চাব নাযাওঁ। ৰাইজে যদি কয় বোলে নাই সঁচাকৈ চিনেমাখন ভাল, তেতিয়া মই চিন্তা কৰিম, প্ৰথমতে মই নাযাওঁ। মানে মই প্ৰথমতে মই ভাবিছিলোঁ দেই, নাই মানুহখিনি অকণমান মিছআণ্ডাৰষ্টেণ্ডিং হৈছে, হয়তো চিনেমাখন ভাল, কিন্তু এই প্ৰমোটো দেখি পেলাই মই নমস্কাৰ দিছোঁ, মই নাচাওঁ, মই চিধা কথা। মানে ঋতুদাই মানে অতনুদা চিনেমা খাকি নাচায়? মই নাচাওঁ, মই সেই ল'ৰাটোক লোৱাৰ কাৰণে মই নাচাওঁ। সেই ল'ৰাটোক নাচাওঁ, যিটো বেয়া শব্দ বেয়া গান গায়, সেইটো বাৰু বিপ কৰি দিলে হ'ল হা। এইবিলাক শব্দদি সি গান গোৱা ল'ৰাটোক যদি সেই চিনেমাখনত লৈছে, সেই চিনেমাখনৰ মানদণ্ড কি হ'ব পাৰে? আৰু সেই ল'ৰাজনক মানে অতনুদা হাতৰ পডকাষ্টতো মাতিছে, মই তেতিয়াও সমালোচনা কৰিছিলোঁ। তাৰপিছত মানে এই চিনেমাখনত লৈছে, এক্টিং কৰাইছে, গান গোৱাইছে। মই মানে প্ৰমো এটা দেখিছোঁ দেই, আৰু সিদিনা এটা বহুত একদম বেয়া শব্দদি এটা মানে প্ৰমোশ্যন দিছে মানে অতনুদা ল'ৰাটোৱে। মোৰ সেইটো আচৰিত লাগিল, এইটো কি ধৰণৰ প্ৰমোশ্যন? চাব অৱয়ৱৰ ফেচবুক পোষ্ট ৱালত চাব, এইটো কি ধৰণৰ এটা পোষ্ট এটা দিছে, গোটেই বেয়া শব্দ। কোনোবাই কওক, কোনোবাই কমেণ্টত গালি পাৰক, কিন্তু আপোনালোকে কিয় পোষ্ট কৰিছে ইমান বেয়া শব্দদি কোৱা এটা মানে ৰীল এটা? সেইটো চিনেমাখনৰ প্ৰমোশ্যন হিচাপে মই সেইটো বস্তু মানে ভাল লগা নাই। নহ'লে মই অসমীয়া চিনেমা এইবাৰ চাওঁ, আৰু যিহেতু অতনুদাকো মই আগতে লগ পাইছোঁ, মানুহজন বেয়া নহয়, মানুহজন ভাল, কিন্তু মানুহজন তাৰমানে ছিষ্টেমেটিক নহয়। ক'ত কেনেকৈ কি মন্তব্য দিব লাগে সেইটো তেওঁ নাজানে, তেওঁ তাৰমানে কণ্ট্ৰল নাথাকে মুখখনৰ।